পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি এতিয়া জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। দাম বাঢ়িল পাউৰুটিৰ, ব্ৰেড খাই ভোক নিবাৰণ কৰাও জটিল হৈ পৰিল। তাৰ সমান্তৰালকৈ মূল্য বৃদ্ধি হৈছে ব্ৰেডৰ 30 টকাৰ পেকেটৰ দাম হৈছেগৈ 35 টকা, 40 টকাৰ পেকেটৰ দাম হৈছেগৈ 45 টকা। পেটত গামোচা বন্ধাৰ বিকল্প নাথাকিব সাধাৰণ মানুহৰ। এক অৰ্থত দেশৰ বৰ্তমান পৰিস্থিতিত সাধাৰণ লোকৰ জীৱন ধাৰণ সহজসাধ্য হৈ থকা নাই। দেখিবলৈ পোৱা গৈছে যিহেতু বজাৰত বৰ্তমান সময়ত জুই লাগিছে, মূল্য বৃদ্ধিৰ তীব্ৰ যি তাৰণাই এতিয়া সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে। বেকাৰীজাতীয় সামগ্ৰীৰ ব্যাপক হাৰত দাম বাঢ়িল। ইন্ধনৰ দাম বৃদ্ধিৰ পাছতে চাউল দাইল, মিঠাতেল, আমুলৰ গাখীৰ আদিৰ সমান্তৰালকৈ বেকাৰী সামগ্ৰীৰ মূল্য বৃদ্ধি হয়। আনহাতে প্ৰতিটো কণীত 1 টকাকৈ বৃদ্ধি হৈছে, 10 টকাকৈ বৃদ্ধি হৈছে প্ৰতি প্লেট কণীৰ দাম। অৰ্থাৎ ব্ৰেকফাষ্ট বা টিফিনত ব্ৰেড কণী খোৱাসকলৰ খৰচ বাঢ়িল। 3 পৰা 5 টকা পৰ্যন্ত বৃদ্ধি হৈছে পাউৰুটিৰ দাম। 20 টকীয়া ব্ৰেডৰ দাম 23 পৰা 25 টকালৈ, 35 টকীয়া পাউৰুটিৰ দাম 38 পৰা 40 টকালৈ বৃদ্ধি হৈছে। দ্ৰব্যমূল্য বৃদ্ধিত ত্ৰাহি সোঁৱৰিছে সাধাৰণ জনতাই। ব্ৰেডৰ দামকেইটা বাঢ়িছে আজিৰ পৰা। ব্ৰাউন ব্ৰেডৰ দাম 20 টকাৰ পৰা 25 টকা হৈছে, ডাঙৰ ব্ৰেডটো 35 টকাৰ পৰা 40 টকা হৈছে, আৰু মিডিয়াম ব্ৰেডটো 20 টকাৰ পৰা ৱেইট কমাই দিছে। এতিয়া 175 গ্ৰাম আছে, আগতে 200 গ্ৰাম আছিলে। এতিয়া বস্তুৰ দাম যথেষ্ট বাঢ়ি আছে, চবৰে অকণমান অসুবিধা হৈ আছে। এতিয়া গভৰ্ণমেণ্টে কিবা এটা ষ্টেপ ল'ব লাগে এইবিলাক বস্তুৰ দাম কমাবৰ কাৰণে। ডঙাটো 40 টকা ৰেট, 40 আৰু 25 এইটোৱে, বেলেগ এটা অহা নাই। যিহেতু গ্ৰাহকো আহিছে, অসুবিধা হৈছে। গ্ৰাহকেতো বৰ্তমানতো সেই দামতে ল'ব, যি দাম হ'লেও লৈ আছে। এই দৰ বৃদ্ধি আৰম্ভণিহে বুলি দেশৰ একাংশ অৰ্থনীতিবিদে মত ব্যক্ত কৰিছে। যদিহে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ অৱনতি ঘটে, তেনেহ'লে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা আছে। এই দৰ বৃদ্ধিয়ে অনলাইন ব্যৱসায়ৰ পৰা কৃষি খণ্ডলৈকে প্ৰভাৱিত কৰাটো খাটাং। পৰিবহণ ব্যয় বৃদ্ধিৰ লগে লগে অন্যান্য সকলো সামগ্ৰীৰ ব্যাপক হাৰত দাম বঢ়াত অস্বাভাৱিকতা নাই। ৰন্ধন গেছৰ নাটনি আৰু দৰ বৃদ্ধিয়ে খাদ্য সামগ্ৰী গোটালেও ৰান্ধি বাঢ়ি খোৱাত সমস্যাৰ সৃষ্টি নকৰা নহয়। ব্যাপক হাৰত বাঢ়িব পৰিয়ালৰ মাহেকীয়া বাজেট। মধ্যপ্ৰাচ্যৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ্ৰাস নোহোৱা পৰ্যন্ত বজাৰত দ্ৰব্যমূল্য বৃদ্ধিৰ জুই নিশ্চিতভাৱে অব্যাহত থাকিব। ৰাজ্যই মন্ত্ৰী বিধায়কেও ব্যয় হ্ৰাসৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰাৰ খবৰ ওলাইছে। কনভয়ত কমাইছে গাড়ীৰ সংখ্যা, কিন্তু মাধমাৰ পৰিছে সাধাৰণ জনতাৰ ওপৰতে। এতিয়া কি ক'ব, ক'লেতো উপায় নাই আৰু দামটো চব বস্তু বঢ়ি যায়। চাউলৰ দাম, এই গেছ নাপাওঁ, 4000 টকাতে গেছ নাপাওঁ, কি কৰিব আৰু দিগদাৰ হৈছে। আৰু আমি বঢ়োৱা নাই এতিয়ালৈকে, কি কৰিব, ইয়াতে মানুহ কাজিয়া কৰিব। চাউলৰ দাম 10 টকাই ৰাখিছোঁ আমি, দুনিয়াত 15 টকা হৈ গ'ল চব জেগা, কি কৰিব এতিয়া, বঢ়াব লাগিব লাহে লাহে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আদিয়ে সংকটময় পৰিস্থিতিৰ বাবে দেশবাসীক সাজু হ'বলৈ ইংগিত দিছে। বিদেশ ভ্ৰমণৰ প্ৰধানমন্ত্ৰীজনে বৈশ্বিক সংকটৰ প্ৰসংগ উল্লেখ কৰিছে। অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে দেশৰ পৰিস্থিতি অধিক বেয়াৰ পিনে লৈ যোৱাৰ শংকা ক্ৰমাৎ বাঢ়িছে। এই পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত দৃষ্টি ৰাখিছে দেশৰ জনসাধাৰণে। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।